আপুনি বাৰু আমলৰি পৰুৱাৰ টোপ খাই ভাল পায় নেকি? যদি খায় তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। আমলৰি পৰুৱাৰ টোপ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব। আমলৰি পৰুৱাৰ টোপত আছে বহু ৰোগৰ প্ৰতিৰোধী গুণ। আমলৰি টোপ স্বাস্থ্যৰ বাবে মহৌষধ। আমলৰি পৰুৱাৰ টোপে কি ৰোগ প্ৰতিৰোধ কৰে জানেনে? সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। পৰুৱাই ৰান্ধিলে পৰুৱাই বাঢ়িলে, পৰুৱাই নাখালে ভাত। ৰাতিৰ ভিতৰতে কাটি পাজি সূতা, পুৱাতেই লগালে তাঁত। এয়া পৰুৱা জোনাত থকা এফাকি অন্তৰা। আমৰলি পৰুৱাক আমলৰি শিপিনী পৰুৱা বুলি কোৱা হয়। আমৰলি পৰুৱাই এবিধ বগা চিল্ক সূতাৰ দৰে আঠা নিঃসৰণ কৰি গছৰ পাত জোৰা লগাই বাঁহ সাজে। লাখ লাখ আমলৰি পৰুৱা মিলিজুলি একেলগে থকা বাঁহটোক কমনি বুলি কোৱা হয়। কমনিৰ ভিতৰত ৰাণী আমৰলিয়ে পলু জন্ম দিয়ে। আমলৰিৰ টোপ স্বাস্থ্যৰ বাবে মহৌষধ। বহাগ বিহুৰ লগত আমলৰি পৰুৱাৰ এক নিবিড় সম্পৰ্ক আছে। বহাগ বিহুৰ সময়ত অসমৰ আহোম, চুতীয়া, বড়ো, কছাৰী, ৰাভা আদি সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত খাদ্য হিচাপে আমলৰি টোপ ভাজি খায়। বিশেষকৈ গৰু বিহুৰ দিনা আমলৰি টোপ ভাজি খোৱা এক পৰম্পৰা আছে। টোপবোৰত অধিক প্ৰটিন আৰু ফেটি এচিড থাকে। বসন্ত ৰোগকে ধৰি বহু ৰোগৰ মহৌষধ হিচাপে ই কাম কৰে। বহুতে আমলৰি টোপ আঞ্জা কৰি খায়। জনবিশ্বাস মতে গৰু বিহুৰ দিনা আমলৰি টোপৰ আঞ্জা খালে নাকৰ এৱা ৰোগ নিৰ্মূল হয়। হাঁহ কণীৰ সৈতে আমলৰি টোপ ভাজি খালে যৌন ক্ষমতা বৃদ্ধি পোৱাৰ লগতে বীৰ্যও বৃদ্ধি হয়। আমলৰিৰ জাত ইকফাইলা, পৰিয়াল ফৰ্মিচিভা আৰু গোত্ৰা হাইমেল পটেৰা। আমৰলি পৰুৱাই কামুৰিলে মুখৰ পৰা ফাৰ্মিক এচিড নিৰ্গত হয়। চীন, থাইলেণ্ড, ম্যানমাৰ আদি দেশতো আমলৰি পৰুৱাৰ টোপ খাদ্য আৰু ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। কিছুমান দেশত আমলৰি বায়'কণ্ট্ৰল এজেণ্ট হিচাপে ব্যৱহাৰ হয়। বিখ্যাত কবি উমৰ খৈয়ামে কৈছে, যাৰ কালি খাবলৈ সাঁচে পৰুৱাই, ধন ধান সাঁচিবলৈ আমাক শিকায়। সেই জনবিশ্বাস অনুসৰিয়ে মই প্ৰত্যেক বছৰে আমলৰি পৰুৱা পাৰোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এয়া দেখিছে, মাঘ বিহুত আমৰলি খোৱা আমাৰ নিয়ম আছে। ঐতিহ্য পৰম্পৰা বাপতি সাহোন নীতি নিয়মৰ মাজেৰে আমি আজি পাৰ কৰিবলৈ লৈছোঁ। এয়া আমৰলি আমি বাঁহ ভাঙি আছোঁ। দেখা নাই, বৰটো ওলাইছে, লগতে চাক চিনিছে। মাই গড, নোৱাৰিছোঁ বুজিছেনে, য'তে ত'তে কামুৰিছে মানে। কেমেৰা কি না, এয়া দেখিছে আমৰলি লগতে ইয়াতো আছে। ই আপুৰুগীয়া হৈ গৈ আছে। প্ৰায় আমাৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা এবিধ খাদ্য। বিশেষকৈ বিহু বতৰত আৰু গৰু বিহুৰ দিনাখন এয়া খোৱা হয়। আৰু ইয়াত এতিয়া বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত, কিন্তু ই বৰ্তমান আমি সংৰক্ষণ কৰিব লগা অৱস্থালৈ আহিছে। এয়া দেখিছে, এয়া আমাৰ লাংকাচি গাঁৱৰ প্ৰণৱ গগৈৰ বাৰীত মই এতিয়া আমলৰি পাৰি আছোঁ। আৰু সেইজোপা চাওক, এইজোপা জলফাই গছ, আৰু এই জলফাই গছজোপাতেই প্ৰণৱ গগৈয়ে এয়া সংৰক্ষণ কৰিছে, পুহিছে। অৰ্থাৎ নুপুহিলে বহাগ বিহুৰ দিনাখন খাবলৈ পোৱা নাযায়। আজিকালি প্ৰত্যেককে মই অনুৰোধ জনাম, প্ৰত্যেকেই যেন এনেকুৱা আমৰলি আনি নিজৰ বাৰীত যদি থকা গছজোপাত মেলি যদি খাব বিচাৰে আৰু নিজৰ পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰিব বিচাৰে, তেন্তে আপোনালোকেও পুহিবলৈ আৰম্ভ কৰক। আৰু বজাৰত ইয়াৰ মূল্য এতিয়া প্ৰায় 1000 টকাৰ ওপৰত, প্ৰায় নহয় 1000 টকাৰ ওপৰতেই ইয়াৰ দাম। গতিকে ই ব্যৱসায় ভিত্তিতো মানুহে ল'ব পাৰে। বেছি কথা নকওঁ, এতিয়া য'তে ত'তে কামুৰিছে, বন্ধ কৰা। আমি যিহেতু অসমীয়াই বহাগৰ দিনাখন প্ৰথম বহাগত আমি 100 এবিধ শাক খাব লাগে। গতিকে 100 এবিধ শাক যুগুতোৱাৰ বৰ মুখৰ কথা নহয়, বহুতে চিনিও নাপায়। মই বাৰু দেখাম কি কি শাক খোৱা হয়, মোৰ ভিডিঅ'টো চাই গৈ থাকিব। আৰু এই আমৰলি খালে বোলে 100 এবিধ শাক নাখালেও 100 এবিধ শাক খোৱাৰ দৰে হয়। সেইকাৰণে বহুতে খায়। এই কণীৰ লগত ভাজি খাব লাগে। কেনেকৈ, মই ৰেচিপিটো আপোনালোকক বনাই দেখাম বাৰু, কেনেকৈ বনায়। খুব ভাল লাগে খায়। বহুতে হয়তো নাখায় আজিকালি ল'ৰা ছোৱালীবিলাকে অলপ ঘিণো কৰিব পাৰে, কিন্তু এবিধ আমাৰ একেবাৰে অসমীয়া হাড়ে হিমজুৱে প্ৰবাহিত হৈ থকা এটা সমাজ জীৱনৰ এটা পূৰ্বৰ ৰীতি।
সেই ৰীতিমতে আমি প্ৰত্যেক বছৰে এনেকৈ আমৰলি পাৰি খাওঁ। আৰু ইয়াৰ আমৰিলে কামুৰিলে আৰু এটা কাৰণে স্কিনৰ কাৰণে খুব ভাল। স্কিনত যি খৰ খজুতি হয়, বগা দাগ পৰে, সেইবিলাক নপৰে বুলি আমাৰ জনবিশ্বাস আছে। অৱশ্যে আমি খাই থাকোঁ কাৰণে আমাৰ এতিয়ালৈকে তেনেকুৱা হোৱা নাই। গতিকে সকলোকে মই আহ্বান জনাম, আপোনালোকে এই আমৰলিৰ খেতি নিজৰ ঘৰতে কৰক আৰু নিজৰ পৰম্পৰা ৰীতি নীতি বজাই ৰাখক। ধন্যবাদ।